নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীয়ে আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1946 শকাব্দৰ ভাদ মাহৰ 30 দিন সোমবাৰ, ইংৰাজী 16 ছেপ্টেম্বৰ। আজিৰ দিনটোত সূৰ্যোদয় 5:12:29, সূৰ্য অস্ত 5:24:41। আজি তিথি হৈছে শুক্লা ত্ৰয়োদশী তিথি, নক্ষত্ৰ ধনিষ্ঠা নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, দেৱাৰীগণ, কুম্ভীৰৰ অস্থি, অগ্নিযোগ, অষ্টোত্তৰী ৰাহু আৰু বিংশোত্তৰী মঙলৰ দশা থাকিব। যিয়ে নহওক প্ৰিয় দৰ্শক, মানৱ জীৱন দুটা ভাগত বিভক্ত। তাৰে আধা হৈছে ভাগ্য অৰ্থাৎ চেষ্টা, বাকী আধা হৈছে কৰ্ম। ইয়াৰ প্ৰথম অংশ আধৰুৱা, অদৃশ্য আৰু স্থিৰ, বাকী অংশ সম্পূৰ্ণ দৃশ্যমান তথা নিয়ন্ত্ৰণৰ ভিতৰত। সেয়েহে ভাগ্য সংক্ৰান্ত কোনো গোলযোগ থাকিলে সেয়া জ্যোতিষৰ মাধ্যমত নিয়ন্ত্ৰণ কৰি সঠিক দিশত পৰিচালনা কৰিব পাৰি। জন্মকুণ্ডলীৰ বিভিন্ন দোষ জ্যোতিষমতে বিচাৰ কৰি সঠিক ও নিৰ্ভুল ব্যৱস্থা ল'লে বৰ্তমান আৰু আগন্তুক জীৱন সুগঠন হয়, লগতে সুখময় কৰি তুলিব পাৰি। বৰ্তমান প্ৰতিযোগিতাৰ সময়ত প্ৰত্যেকে কেৱল নিজৰ কেৰিয়াৰক লৈ দিনে ৰাতিয়ে পৰিশ্ৰমত ব্যস্ত হৈ থাকে। তদুপৰি উন্নত জীৱিকা তথা সমাজত সুপ্ৰতিষ্ঠিত হৈ সফল হ'বলৈ সকলোৱে আগ্ৰহান্বিত। সেয়েহে উন্নত জীৱিকা তথা নিজৰ ভাগ্য সু অনুসৰি উপযুক্ত দিশ নিৰ্ণয় কৰিবলৈ একমাত্ৰ উপায় হৈছে অভিজ্ঞ জ্যোতিষীৰ শৰণাপন্ন হোৱা। অভিজ্ঞ তথা দৈৱজ্ঞ জ্যোতিষীৰ পৰামৰ্শত জন্ম পত্ৰিকা বিচাৰ কৰি আগতীয়াকৈ জানি লোৱাটোৱেই হৈছে শ্ৰেষ্ঠ উপায়। যিয়ে নহওক, এইবাৰ ৰাশিফললৈ আহিছোঁ। প্ৰথমতে মেষ ৰাশিৰ কথা কওঁ। সুমধুৰ বাক্যৰ প্ৰয়োগে দিনটো শুভ কৰি তুলিব। আজি কিন্তু ভাই ভনীৰ লগত সৰু সুৰা মতভেদৰ সৃষ্টি হ'ব, কিন্তু মাতৃ সহায়ত সকলো আজি সমাধান হ'ব। তদুপৰি স্নেহপাত্ৰ অশিষ্ট ব্যৱহাৰে আঘাত হানিব পাৰে। আজি শুভ ৰং হালধীয়া, শুভ সংখ্যা 3 হ'ব। এইবাৰ বৃষ ৰাশি আৰ্থিক শুধৰণিৰ লগতে পাৰিবাৰিক সুখ অটুট থাকিব। আজি সম্পত্তি সম্পৰ্কীয় কাম আজি হাতত ল'ব পাৰে। বিদ্যাৰ্থীৰ পঢ়া শুনাত মনোযোগ আঁতৰিব সৰু সুৰাকৈ, সেয়েহে বিদ্যাৰ্থীসকলে চেষ্টা কৰিব লাগিব মনোযোগ বঢ়াবলৈ। আৰু বিদ্যাৰ্থীসকলে সৰস্বতীৰ মন্ত্ৰ জপ কৰি বিদ্যা আৰম্ভ কৰিব। আৰু আপোনাৰ পঢ়াৰ টেবুলত এটা সৰস্বতী যন্ত্ৰ বা সৰুকৈ সৰস্বতীৰ ফটো এটা স্থাপন কৰি ল'ব। আজিৰ বাবে শুভ ৰং মেৰুণ আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশিৰ লোকসকলে ভাই ভনীৰ কৰ্মৰ চিন্তা আজি কৰিবলগীয়া হ'ব পাৰে। সম্পত্তি তথা গৃহ নিৰ্মাণৰ পৰিকল্পনা আজি আৰম্ভ কৰিব পাৰে। আজি সৰু সুৰাকৈ আপোনাৰ অলপ ভাল বস্তু, যিকোনো যেনেকৈ স্থায়ী বস্তু, মাটি সম্পত্তি হওক বা তেনেকুৱা ধৰণৰ সম্পত্তিৰ কথা আৰম্ভ কৰিব পাৰে। প্ৰেমৰ পুৰণি স্মৃতি তথা পুৰণি প্ৰেমৰ পুনৰাবৃত্তি হ'ব পাৰে। আজি শুভ ৰং মুগা বৰণ আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ কৰ্কট ৰাশি। ব্যৱসায় সম্পৰ্কীয় নতুন পৰিকল্পনা হাতত ল'লে লাভৱান হ'ব পাৰিব। খোৱা বোৱাত যত্ন ল'ব, বাদ বিবাদৰ পৰা আঁতৰি থাকিব। বিদ্যাত শুভ হৈ থাকিব দিনটো। আজি কমলা ৰং আৰু 2 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ সিংহ ৰাশি। অধিক অৰ্থ ব্যয়ৰ সম্ভাৱনা, লগতে বিৰোধী পক্ষ প্ৰবল হ'ব পাৰে। আজি কোনোবা বন্ধুৰ সহযোগ, আজি পুৰণি বন্ধুৱে আপোনাক সহায় কৰিব। যিকোনো সমস্যাৰ সমাধান কৰাত আজি তেওঁলোকে সহায় কৰিব। দাম্পত্য সুখত বাধা, প্ৰেমতো বাধা। আজি বিদ্যাৰ্থীৰ দিনটো মজলীয়া বিধৰ হ'ব। আজিৰ বাবে শুভ ৰং গেৰুৱা আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ কন্যা ৰাশি। আজি যিসকল চিকিৎসা শাস্ত্ৰৰ লগত জড়িত বা যিসকল মেডিকেল লাইনৰ ছাত্ৰ ছাত্ৰী বা যিসকল ইঞ্জিনিয়াৰিং লাইনত জড়িত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল দিন আৰু কৰ্মকুশলতা বৃদ্ধি হ'ব। তেওঁলোকৰ কল্পনা শক্তি বৃদ্ধি হ'ব। আশা আপোনাৰ মনত আজি জাগিব পাৰে। আজিৰ দিনটোত আপুনি শিৱ নামেৰে দিনটোৰ শুভাৰম্ভ কৰিব, সুফল প্ৰাপ্তি কৰিব। আজি সোণালী বৰণ আৰু 2 সংখ্যা ব্যৱহাৰ কৰি সৌভাগ্য লাভ কৰক। এইবাৰ তুলা ৰাশি। শিল্পীৰ দক্ষতা বৃদ্ধি হ'ব। সৰু সুৰা ভ্ৰমণে আজি লাভৱান কৰিব। ব্যৱসায়িক ভ্ৰমণে আজি শুভ ফল কঢ়িয়াব। নিবনুৱা জাতক জাতিকাসকলৰ পৰিশ্ৰমৰ উচিত মূল্য লাভ কৰিব। বিদ্যাৰ্থীৰ বিদ্যাৰ বাধা আঁতৰ হ'ব। আজি শুভ ৰং কমলা আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব।
এইবাৰ বৃশ্চিক ৰাশি, আইনৰ সুবিচাৰ আজি লাভ কৰিব। আজি আপোনাৰ গুৰুস্থানীয় ব্যক্তিৰ আশীৰ্বাদে সফল কৰিব দিনটো। ব্যৱসায়ীৰ মন্থৰ গতিৰে আজি কৰ্ম সফলতা তথা আৰ্থিক সফলতা লাভ হ'ব। প্ৰেমত সুখ আনন্দ লাভ কৰিব দিনত। আজিৰ দিনটোত আপুনি সৰু সুৰা ভ্ৰমণ বা আত্মীয়ৰ ঘৰলৈ যাত্ৰা কৰিব পাৰে। প্ৰেমৰ স্মৃতিয়ে মন পুলকিত কৰিব। আজি শুভ ৰং হিচাপে গুলপীয়া আৰু শুভ সংখ্যা হিচাপে 6 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ ধনুৰাশি, ধনুৰাশিৰ লোকসকলে অধ্যয়নত সফলতা পাব, লগতে বিৰোধী পক্ষই হাৰ মানিব। আজি কাৰোবাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰে। বিদ্যাৰ্থীৰ শুভ যোগাযোগ থাকিব। আজি নিবনুৱা সন্তানৰ সৰু সুৰাকৈ হ'লেও প্ৰাইভেট জব হ'লেও এটা সুখবৰ প্ৰাপ্তিৰ দিন। আজি মন স্থিৰ কৰি দিনটোৰ শুভাৰম্ভ কৰিব। আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি, সন্তানৰ কৃতিত্বই মনত আনন্দ দিব, আশা উদ্দীপনা জাগ্ৰত হ'ব। ভক্তিমূলক কৰ্মৰ প্ৰতি আকৃষ্ট হ'ব, আনহাতে অবৈধ প্ৰেমত আকৰ্ষিত হ'ব পাৰে। ঘৰুৱাত সিদ্ধান্ত ল'ব, স্থিৰতা অৱলম্বন কৰি দিনটোৰ শুভাৰম্ভ কৰিব। আজি প্ৰেমত কটু কথা বৰ্জন কৰিব। শুভ ৰং শুভ্ৰ বৰ্ণ আৰু 9 সংখ্যাৰ ব্যৱহাৰ কৰি দিনটোৰ সৌভাগ্য কঢ়িয়াওক। এইবাৰ কুম্ভ ৰাশি, পৰিয়ালৰ সুখবৰ, নিজৰ স্বাৰ্থ ত্যাগ দিব পাৰে। আজি পৰিয়ালৰ সুখবৰ প্ৰাপ্তি হ'ব, কিন্তু নিজৰ স্বাৰ্থ আজি ত্যাগ দিবলৈ আপুনি কুণ্ঠাবোধ নকৰে। পিতৃ মাতৃৰ সৈতে সাধাৰণ মত বিৰোধো হ'ব পাৰে। ৰাজনীতি কৰা লোকসকলৰ অপযশৰ সম্ভাৱনা। সমাজত আজি আপোনাৰ সৰু সুৰাকৈ মানহানিৰ যোগ দেখা যায়। আজিৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ শেষত মীন ৰাশিৰ কথা লৈছোঁ। চাকৰি আৰু ৰাজনীতিৰ কৰ্মত শুভ প্ৰভাৱ বৃদ্ধি হ'ব। যিসকল চাকৰিয়াল তেওঁলোকৰ আজি শুভ সংবাদে সুখী কৰিব। ছাত্ৰ ছাত্ৰীৰ সময় অনুকূল থাকিব। অতিথি আগমন হ'ব পাৰে। ঘৰত আজি ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে। সৰু সুৰাকৈ হয়তো ধৰ্মীয় অনুষ্ঠান আজি কৰিলে আপোনাৰ ভৱিষ্যতৰ সুখ আনন্দ লাভ হ'ব। ধৰ্মীয় স্থান দৰ্শনো কৰিব পাৰে। আজিৰ দিনটোত মানসিক সুখ বৃদ্ধি হ'ব। আজি শুভ ৰং হিচাপে সোণালী ৰং আৰু শুভ সংখ্যা হিচাপে 2 ব্যৱহাৰ কৰিব। প্ৰিয় দৰ্শক, কোনোবাই যদি মোক লগ কৰিব বিচাৰিছে তেনেহ'লে এই নম্বৰটোত আগতীয়াকৈ এপইণ্টমেণ্ট ল'ব। নম্বৰটো হৈছে 9864132108। শেষত আপোনালোকৰ শুভ মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।